মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ দ্বিতীয় পাঠৰ এটি সাধু তোমালোকৰ লগত আলোচনা কৰি আছোঁ আজি তাৰ সাধুটিৰ পিছৰ ভাগটো যেটো আমাৰ আছিলে সাধুটিৰ নাম আছিলে দীঘল ঠেঙীয়া ইতিমধ্যে তোমালোকৰ লগত এইখিনিলৈকে আলোচনা কৰা হৈছে যদিহে তোমালোকে ভিডিঅ'টো চোৱা নাই চাই ল'বা আজি তাৰ পাছৰ পৰা আমি আলোচনা কৰিম চাওঁচোন আহাচোন চুৰক পিঠিত লৈ ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোতে চুৰে মৰু জিউকৈ বাঘৰ গলধনটো মুটুকাই ধৰিলে তেতিয়া বাঘে ভাবিলে ই দীঘল ঠেঙীয়া নহয় ঘাৰ মুটুকুৱাহে বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে চুৰে বাঘক ঘাৰ মুটুকায়ো ৰাখিব নোৱাৰি শেষত বাঘৰ নেগুৰত হাত পৰিল বাঘৰ লৰ আৰু চুৰিল আৰু স্পীডত দৌৰিবলৈ বিচাৰিলে বাঘ তাৰ পাছত লৰৰ কোবত চুৰটো বাঘৰ পিঠিত আৰু ৰ'ব নোৱাৰি মাটিত বাগৰি পৰিল কিন্তু সি বাঘৰ নেগুৰডাল ইমান বৰ্জলে মুঠিৰে ধৰিছিল যে নেগুৰডাল চুৰৰ হাতৰ মুঠিতে পেপা কাঢ়ি ৰ'ল ইমান জোৰে ধৰিছিলে বাঘ লৰ মাৰি হাৰিল সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে তাক ঘাৰ মুটুকুৱাই নহয় পেপা কঢ়াইহে পাইছিল ইফালে চুৰে হাতত নেগুৰডাল পিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয় বাঘৰহে নেজ তেতিয়াহে তাৰ ভয় লাগিবলৈ ধৰিলে ৰাতি তেতিয়া ভালেমান আছিল সেইদেখি সি ৰাতিটোৰ বাকী ডোখৰ কটাবলৈ ওচৰে ওখ আম গছ এজোপাত উঠিল ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ধন্যবাদ